গৈছে তেখেতে জেগাডোখৰ নাম নাজানো আপুনি অৰুণাচল গেট পাৰ হৈ কিনে গৈছে বাঁহতে সোমালো বাঁহতে সোমাই গৈ অলপ আগলৈ কিনে এইটো ক'লে বাগান তাতে ঠিক আছে সেইটো অৰুণাচল এৰিয়া পৰে আৰু যিহেতু আপুনি যাৰ লগত কথা পতাইছিলে আমাৰ তেখেতে কৈছে যে কুজু পথাৰ কণা পথাৰ বুলি ক'লে কিন্তু আপুনি য'ত সোমাইছে গেটেদি সোমাই গ'লে মানে কণা পথাৰ যাব লগা নাই আজি আমাৰ খেতিয়কে ইয়াত মানে অৰুণাচলৰ পাত যিহেতু অসমৰ পাত বেংক কেমিকেল আছে বুলি কৈ কিনে আমাৰ মন্ত্ৰীবিলাকে মন্ত্ৰীবিলাক পাত লোৱা নাই আৰু অৰুণাচলত সম্পূৰ্ণৰূপে বেংক কেমিকেল মাৰি আছে তাত কোনো এৱাৰনেছ প্ৰগ্ৰেম নাই বেংক কেমিকেলৰ ওপৰত কিন্তু অসমত বেংক কেমিকেলৰ ওপৰত 13-14 চনৰ পৰা এৱাৰনেছ দি থকা হৈছে আৰু যেতিয়া বৰ্তমান 90% মানে গেজেটখন ওলালে তাৰ পাছত আমাৰ মানুহে প্ৰায় 90% মানুহে বন্ধ কৰিলে বেংক কেমিকেল মাৰ কিন্তু এই বদনামটো অৰুণাচলৰ পাত আহি কিনে বেংক কেমিকেলটো ওলাই আছে ঠিক আছে সেই বদনামটো আমি ভুক্তভোগী আছোঁ আজি আমাৰ পাত বন্ধ হৈ আছে কিন্তু অৰুণাচলৰ পাত গৈ কিনে তাত মাৰি আছে কাইলৈ সেইখিনি বেংক কেমিকেল নোলাব আমাৰ পাত দিয়াৰ পাছত ক'ব আমাৰ পাততে বেংক কেমিকেল লাগে গতিকে এইটো আপোনালোকে ভালটো চাই কিনি ব্যৱস্থা কৰিলে আমি ভাল পাওঁ মানে কিমান লোক অৰুণাচলৰ পাতৰ কাৰণে এতিয়া বিশেষটো মৰি আছে আমি ন সেই মানুহজনে কওঁতে আমাক কিমান ভুল কৰিলে